সৃষ্টি স্থিতি আমি এই ব্রহ্ম হয়তো জগৎ মিথ্যা অনন্ত কোটি ব্রহ্মাণ্ড আমি এই আমার সৃষ্টি যেতিয়াই মহাপাপে পুণ্য গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আমি আসুৰিক শক্তি বিনাশ কৰি ধৰ্ম সংস্থাপনৰ ক্ষেত্ৰত যুগে যুগে মমতা যুগে যুগে মমতা যুগে যুগে ওই মমতা ঈশ্বর
এই চৰাচৰ জগতৰ চাৰিমুঠি জীৱ উৰণ গজন আৰু ভ্ৰমণ আমাৰেই সৃষ্টি, আমাৰ ইচ্ছা বিভিন্ন জনীক বিভিন্নভাৱে জীৱৰ জন্মগ্ৰহণ কৰিব লগা হৈছে। ঈশ্বৰৰ ইচ্ছা যদিও বা আমি সৃষ্টিৰ কাৰ্য কৰিলো পাহাৰো অদীপ্ত বাসনা মৰি চিগাখেৰি ময়ূৰ প্ৰান্তৰ যাওঁ এই বিচিত্ৰ কৰ্মকালে আৱৰা জীৱ জগতৰ গুণৰ ৰক্ষাৰ হেতু আমি নিজ কাৰ্যত অগ্ৰসৰ
ধুলায় দুঃখিত এই ধুলায় দুঃখিত এই ধুলায় দুঃখিত এই ফকির তার মানব দেখা পাও তার মানব দেখা পাও ফুল ফুল অনন্ত লীলা প্রজাপতি ব্রহ্মাই এই জীবজগৎ সৃষ্টি কৰিছে আৰু পালন কৰিছে বিষ্ণুৱে আৰু মই বুদ্ধ মই নাই অধৰ্ম অত্যাচাৰ হৈ তাক সৃষ্টি ৰক্ষা কৰিছে এইদৰে আমি পুণ্য অবিৰাম গতিত জগতখন সুচাৰুৰূপে চলাই যাম ব্ৰহ্মা আৰু বিষ্ণুৰ লগত এই বিষয়ে কিছু আলোচনা राम प्रभु गुरु ब्रह्मा गुरु विष्णु गुरु
আপনি এই জীবজগৎ সৃষ্টি আমি আমি সেই জীবজগৎ পালন করেছি আৰু অন্যায় অধৰ্ম বলে তাক ধ্বংস কৰি সৃষ্টি কৰিছে এনেদৰে আমি তিনিও অবিৰাম গতি জগতখন ৰক্ষা কৰি আছে কিন্তু হঠাৎ আমার সৃষ্টি পুনর্বারণ লাগবে কারণ প্রজাপতিয়ে সৃজন কৰিবলৈ পাহৰিছে আমি বিষ্ণুৱে পালন কৰিব আৰু ৰুদ্ৰই সংহাৰ কৰিব যেনি দৃষ্টি নিক্ষেপ কৰিছো তেনি আমাৰ ধ্বংসৰাজ্য সৃষ্টি পাপৰ দ্বাৰা নিমজ্জিত হৈ ধৰ্মক এফালৰ পৰা গ্ৰাস কৰি আহিছে ইয়াৰ কিবা কাৰণ বিচাৰি পাইছেনে বাৰু প্ৰজাপতি ব্ৰহ্মা আৰু দেৱাদেৱী ৰুদ্ৰ আমি আহি এই যুগৰ শেষ কল্পত ধৰি যুগৰ পৰিৱৰ্তনৰ লগে লগে পৃথিৱীত নানা ধৰণৰ অন্যায় অধৰ্ম অত্যাচাৰ আদি দেখা দিয়ে তার ধরে রাখি উনার কারণেই গ্রামে এফালৰ পৰা এটা গল্পৰ শেষ হোৱাৰ লগে লগে আন এটা গল্পই সেই গল্পটো ধৰ্মই স্মৃতি লয় তেনেহ'লে তাৰ ফলতো আৰু সেই গল্পটোৱে অধৰ্মৰ স্থিতি লয় তেন্তে তাৰ ফল অতি মহামাৰী মহাপ্ৰলয়ৰ সৃষ্টি কৰে মায়ারূপী প্রলয় কিয় কিয় তই ইয়াত আহিছ পৃথিবীর রক্ষার ভার আমার উপর অর্পণ করছে তার কারণ মহাকাল দেখিয়া পৃথিবীতে অন্যায় অধর্ম অত্যাচার দুর্নীতিবাদ প্রমাণিত হয়েছে ধর্মের নাম একই ধর্মই এক আমার ধর্মই ধর্মই ঠিক আপনি রোগে ভাই ভাই আর ভাই 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 আর এতিয়া মই কি কৰিব লাগিব ভাই
কিছুদিনের পিছতেই মহাপ্রলয়ের সৃষ্টি হয় মহাসাগর বানিয়ে পৃথিবী তলিয়াব আবার শিক্ষা হত্যা জ্ঞান বিজ্ঞান সকল বাণিজ্য ঋষি মুনি সকল বেদ বেদান্ত সকল সৃষ্টি রক্ষা করে এই পৃথিবীর নবমনুষ্য মহাকাল ধর্মার সম্বন্ধই কই নাই পৃথিবীর অধর্মই রাগ করিছে মই মূল কার্যকর বিনন্দিয়া সৃষ্টি বেদ বেদান্ত কৃষ্টি সভ্যতা সংস্কৃতি এই মহান পুনৰ সৃষ্টি কৰিবলৈ থাকিব আপুনি এতিয়াৰ পৰাই যিমানবোৰ বেদ বেদান্ত আৰু কৃষ্টি মহাপ্ৰলয় শেষ হোৱাৰ পিছত যাতে পিছৰ ধৰ্মৰ মনুষ্যই পুনৰ জ্ঞান লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰক। ইমান সোনকালে বেদ শাস্ত্ৰ সংগ্ৰহ কৰাটো সম্ভৱপৰ হৈ থাকিব কিয়নো এটা ভয়ংকৰ পৰিৱেশত কোন ক'ত কেনেকে পৰি থাকে তাৰো কোনো ঠিকনা নাই সকলোবোৰ কিছু আশা ৰাখি যাব পাৰিব হঠাৎ বিভাগত ধাৰণ কৰি সকলোবোৰত ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰক। বিশেষকৈ বেদ বেদান্ত কৰি অনাৰ্যভুক্ত কৰে তেন্তে এই পৃথিৱীৰ পৰা আৰ্য ধৰ্ম অৱসান কৰিব। প্ৰজাপতি আৰু এতিয়া নিজ নিজ কৰ্তব্যত মহাব্ৰত তেন্তে আমি নিজ কৰ্তব্যত হওঁ আহক প্ৰজাপতি চাৰিওফালে কেৱল পানী এই মহাপ্ৰলয়ৰ মাজত কিয় তাক মই একেবাৰে
প্রভু অমলে অকমলে একেবারে গভীর চিন্তাত মগ্ন আমি জানো তার কিবা পন্থী পাম প্রভু দেবর্ষি প্রভু এক ভয়ঙ্কর বিপদের সম্মুখীন ব্রহ্মা বিষ্ণু আর রুদ্র একেবারে উপায়হীন নারায়ণ এইমাত্র মহাকাল আবির্ভাব হয়ে মহাপ্রলয় আচরণে দিল মহাপ্রলয় খাবার বানিয়ে সমস্ত পৃথিবী ডুবাই দিল কোন এক উপাসনে নারায়ণ প্রভু এইবিলাক সংহাৰ কৰিবলৈ ৰুদ্ৰনো কিমানৰ সময় প্ৰয়োজন অৱশ্যে পুস্তকে প্ৰাণে বুঝিলো প্রভু মনত আৰু নাই কম ইচ্ছাময় তুমি ভগৱান ইচ্ছাপূৰ্ণ হবই তোমাৰ বাৰু প্ৰভু পুৰস্কাৰে শ্ৰীচৰণতে প্ৰণিপাত জনাই এবেলাকে মাগিছো বিদায় তথাস্তু দেব চন্দ্ৰ
Pio, 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 Pio mia, Madhuri, Ihoni, Mone, Honi, Mone, Honi. Tulo solome inukuro bazise inuno nazo no ore ebe dakte mami subida Pone, 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 dekhilo noyone, dekhona noyona, hari. Ratul solo dote, sunano kurbaze, suno, 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 kuri. Akal kol sadile, debora pokore, hoy tot mano kone.
দেবী দেবী নারায়ণ নারায়ণ দেবী কিবা হেতু দেখুৱা যে বিনোদিত অৱশ্যে বৈকুণ্ঠলৈ আহিলে লক্ষ্মীনাৰায়ণৰ যুগল চৰণ দৰ্শন কিন্তু দেবী আজি তাৰ পৰাহে বঞ্চিত হ'ল দেবী আপুনি ঠিকেই কৈছে আজি প্ৰথমবাৰৰ বাবে সেই বৈকুণ্ঠ প্ৰভু দেখি নাৰায়ণ 이 까치말 거리 가다
তো সাধন করায় উদ্দেশ্য মহান আরো এই পৃথিবী মহাপ্রলয়ের ঘোষণা হবে। চারিওফালে কেবল পানি, 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 পানি। চারিওফালে পানি পানি আরে পানিই থাকে আমি থাকিব কি দরে আমি জীয়াই থাকিম অসম্ভৱ অসম্ভৱ মইতো মৰিছি তই জল তই মুক্ত মনে বিচৰণ কৰিব বিষ্ণুৰ দৰ্শন মহাদেৱৰ ত্ৰিশূলে হত্যা কৰিব নোৱাৰিব। তোৰ ফল বছৰিব নিজৰ সভ্যতা বিস্তাৰ কৰিব আৰু তেতিয়া সংসাৰিকৰ দেৱতা এই স্বৰ্গৰ দেৱতা উচ্চ আসন লাভ কৰিব পাৰিবি। এতিয়া ধুমুহাৰ দৰে কৰ্তব্য অগ্ৰসৰ কি নামে জনাজাত হলে পৰাৰ পক্ষ মই মোৰ ডিঙিৰ হাড়ৰ পৰা স্বজন কৰিছোঁ মুখমণ্ডল দেখিবলৈ সেইবাবে মোৰ নাম মোৰ নাম কি হ'ব সেইবাবে তোৰ নাম হ'ব ভয়লৈক্য।
এইমাত্ৰ মোক অমৰত্ব মই প্ৰদান মোক আৰু এটি বৰৰ প্ৰয়োজন হৈছে আমাৰ তথ্য বৃদ্ধিৰ বাবে মোক এজনী সুন্দৰী কন্যা বৰৰ কৰিব বিশ্ব ব্রহ্মাণ্ড লক্ষ্মীর নন্দন নন্দন সমগ্র বিশ্ব ব্রহ্মাণ্ড ঘূৰিব লাগিব Amen.
তেওঁহে জানিব তেওঁ সেই মহানিদান কেতিয়া কৰিব আপোনাৰ পিতৃদেৱ পৰম ধাৰ্মিক মহাজ্ঞানী তেওঁ কৈছিল যে পৃথিৱীত মহাপ্ৰলয় গতিকে নাই তুমি এই ভগবান কিয়নো আমি ঋষি মুনি আৰু বালকসকলকে আনি তাৰ বিষয়ে আলোচনা কৰোঁ ঋষি মুনি মহাৰাজ ঋষি মুনিসকলৰ নাই প্ৰয়োজন আপোনাৰ পিতৃদেৱতে কৈছিল যে মোৰ প্ৰিয় মন্ত্ৰী ভগৱান শ্ৰীহৰি
যিমান প্ৰয়োজনীয় বেদান্ত শাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি মজুত কৰা হৈছে চিন্তাৰ কোনো কাৰণ নাই হয় না ব্ৰাদাৰ সকলো অঞ্চল নন্দী ভূতে সকলোকে সাজু কৰি ৰখা আৰু সকলোকে নিৰ্দিষ্ট কাৰ্যত অগ্ৰসৰ কৰা সত্যবান ব্ৰাদাৰে পৰীক্ষা কৰি সুন্দৰ মোক লগ দিয়াই সাধন কৰিছে সৰস্বতীক বিবাহ কৰাম সৰস্বতী 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 কোন তই মহাদেৱ এই কিয় তই এই বৈকুণ্ঠ কৰিছ প্ৰৱেশ অভিনন্দন লক্ষ্মীয়ে মোক জন্ম কৰিছে আৰু পৃথিৱীৰ সমস্ত ভূমিভাগ মোৰেই হাতত অৰ্পণ কৰিছে নাম মোৰ ভয়দন্ত আৰু লগতে সৰস্বতী বিবাহ কৰিবলৈ আদেশ দিছে আদেশ এই দেৱতা ঈশায় আছ মনতে পালন কৰ সমাধান এই মহাগুণ তোৰ পৰিসীমা হেৰাই গৈছে ভাৰতলৈ প্ৰশ্ন কৰ দেখা দেখা সর্বসদা নিক্ষেপ কৰিব লাগে এতিয়াও মোৰ ভাগ্যত ৰবি উদয় হোৱা নাই যাওঁ মই সৰস্বতীক বিচাৰি উলিয়াই মোৰ ধানখিনি কৰিব লাগিব মহাপ্ৰলয় মই থকালৈকে
আমাৰ মহাপ্ৰলয় হ'ব নোৱাৰে মহাপ্ৰলয়ত মহাসংকেতো এই পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছি দিন নাই মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি দেৱী লক্ষ্মীয়ে এটা কৃষ্ণ দৈত্য সৃষ্টি কৰিলে আৰু নাম তাৰ ভয় দৈত্য সি এতিয়া গোটেই পৃথিৱী আৰু সেই দেৱী লক্ষ্মীয়ে ভয় দৈত্য আগত প্ৰতিজ্ঞা কৰিছে যে তোক তালৈ বিয়া দিব গতিকে সৰস্বতী সেই বুঢ়ামুখী দুৰ্জন দৈত্যক দেখিলে মোৰ ঘৰতে হাত লক্ষ্মী মোৰ প্ৰতি হিংসাৰ ভাৱ লৈ কৈছে লক্ষ্মীটো কাৰ্য কৰা নাই আৰু লক্ষ্মী এনে কাৰ্য এনেকৈ সমৰ্থন কৰিলে নাই বিষ্ণুৱে পৃথিৱীৰ বিষয়ে একো গমকেই নাপায় আমি ভগৱান বিষ্ণু আৰু ৰুদ্ৰই মহাপ্ৰলয়ৰ কথা যদিও আমি দুজনে আলোচনা কৰি আছো আৰু লক্ষ্মীৰ আগত এই বিষয়ে বিষ্ণুৱে আলোচনা কৰিবলৈ কৈছে লক্ষ্মীয়ে মোৰ প্ৰতি যি ধীৰনীয় কাৰ্যত লিপ্ত হৈছে মই কিন্তু সহ্য কৰি থাকিব নোৱাৰিম মই যদি তোমাৰ কন্যা সৰস্বতী তেন্তে লক্ষ্মীয়ে মোৰ বুকুলৈ যি পাত্ৰ নিক্ষেপ কৰিছে সেই পাত্ৰ লক্ষ্মীৰ বুকুত
লৈ উভতাই পঠাম তেতিয়া লক্ষ্মী বুজি পাব এই পৃথিৱীত লক্ষ্মী দেশ নে সৰস্বতী নাই নাই এতিয়া এইবোৰ কৰা একেবাৰে সময় নাই সেই দুৰ্জন দৈত্যই তোক হৰণ কৰাৰ লগতে মোৰ সমস্ত জ্ঞান ভাণ্ডাৰ হৰণ কৰি গতিকে সেই দৈত্য ইয়াত আহি পোৱাৰ আগতে গুচি যায় পিতা আপুনি এতিয়া যাওক মোৰ বাবে অলপ চিন্তা কৰিব এই দৈত্যই মোক হৰণ কৰিব নোৱাৰে তাৰ ব্যৱস্থা মই নিজেই কৰি দিম মই এতিয়া আহিলো যে তোৰ কাৰণে মোৰ চিন্তা কৰে মই আহিলো এতিয়া
লক্ষ্মী কিহৰ কৰিছে মই কোনো লক্ষ্মী তোমাৰ এনে অবিবেচন কাৰ্যই মোক দেৱ সমাজত ঘৃণনীয় কৰি তুলিছে মই এই জগত কৰ্তা ঈশ্বৰ তুমি এই জগতৰ মহালক্ষ্মী মোৰ লগত যদি তুমি প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা তাৰ পৰিণাম কি হ'ব তুমি এবাৰো ভাবি চোৱা নাই আপুনি কি ক'ব খুজিছে মই একো বুজি পোৱা নাই মোক বুজাই কওক তেন্তে শুনা আৰু কেইদিনমানৰ পিছত এই পৃথিৱীত মহাপ্ৰলয় ঘোষণা হ'ব সাগৰৰ পানীয়ে সমস্ত পৃথিৱী তলিয়া কিন্তু তাৰ আগতে তুমি দৈত্য সৃজন কৰি মোৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ লজ্জা নিবাৰণৰ হেতু খুব সাগৰত